হয় চাক সৰ্বপ্ৰথম এই বিষয়টো লৈ পেলাই এজন ল'ৰাই মানে খুব উফাইদাং কৰি আস্ফালন কৰি এটা নিউজ কৰিছে। সেই ল'ৰাজনে এটা বানাত মাদ্ৰাছাত কিবা এটা পাৰ্টি হৈছে বা খানা হৈছে, তাক লৈ পেলাই তেওঁ ইমান আস্ফালন কৰিব নালাগিছিল। যিহেতু এটা মাদ্ৰাছাৰ বিষয়, এইটো তাৰ ওচৰৰ মানুহলৈ বহি লৈ তেওঁলোকে এইটো মিলামিলি কৰিব লাগিছিল বা বুজাবুজি কৰিব লাগিছিল বা ক'ব লাগিছিল, কিন্তু সেইটো নকৰি সি আস্ফালন কৰি গোটেই অসমত জনাই তেওঁ আকৌ ইটোও কৈছে মোৰ নিউজ গোটেই অসমত পাই গ'ল। তাৰমানে এই কথাটোৰ দ্বাৰা এইটোৱে বুজাই তেওঁ পিছত খবৰ ল'লোঁ, খবৰ লৈ পেলাই দুইটা বস্তু পাইছোঁ। এক নম্বৰ বস্তু হ'ল সি ৰাইজৰ দলৰ এজন সক্ৰিয় কৰ্মী, সি নুৰুল হুদাক কংগ্ৰেছক দেখিব নোৱাৰে, এইটো হ'ল এক নম্বৰ কাৰণ। দুই নম্বৰ কাৰণটো তাৰ কিছুসকল জনাবে ক'লে ইয়াৰ ব্ৰেইনৰ গণ্ডগোল আছে বুলি কৈছে। আৰু তেওঁৰ যিটো তেওঁৰ চেহেৰা ছবি মই দেখিছোঁ আৰু যেনে ধৰণৰ সি মানে কথা বাৰ্তাবিলাক, তাত কৰ্মাই ভিত্তি মাদ্ৰাছা গোটেই অসমত এটা ডাঙৰ মাদ্ৰাছা, এখন ডাঙৰ মাদ্ৰাছা, তাত আব্দুল মান্নান মুফতি চাহাব আছে, ডাঙৰ ডাঙৰ মুফতিসকল আছে। সেই মুফতিসকলে নাজানে নুৰুল হুদা ডাঙৰীয়াই তাত কি পাৰ্টি দিলে, তেওঁ দেশৰ হকে দোৱা কৰাবৰ কাৰণে পাৰ্টি দিলে। পাৰ্টি দিয়াৰ পিছত ক'লে গোটেই অসমৰ মানুহ শান্তিত থাকিব লাগে, সম্প্ৰীতি, কাৰোবাৰ বেমাৰ আছে ভাল হ'ব লাগে। তাৰ পিছতো আজি গৌৰৱ গগৈ এই কথাটো কৈ দিলে, কোৱাৰ পিছত উপজাতিত এতিয়া সি মাছলা লৈ পেলাই লাগিছে। আৰে গৌৰৱ গগৈ এজন হ'ল অসমৰ অসমীয়া মানুহ, তেওঁ এজন কংগ্ৰেছ দলৰ তেওঁ সভাপতি, অপজিশ্যনৰ লিডাৰ, এজন MP, তেওঁৰ কাৰণে দোৱা কৰিছে। এইটো যদি মই চাইফুদ্দিন মৌলানা চাইফুদ্দিনৰ কাৰণে দোৱা কৰিলেহেঁতেন, মুফতি আব্দুল মান্নানৰ কাৰণে দোৱা কৰিলেহেঁতেন, আজি যে শিলচৰত গোটেই মিলাদুল নবী ওলাই আহিছে, এই ৰাইহানুজ্জামান ক'ত গ'ল? তেওঁক লৈ মোৰ কিছু প্ৰশ্ন আছে। তেওঁ মাছলা সুধিছে মাদ্ৰাছাত কিয় পলিটিকেল, মাদ্ৰাছাত কিয় বিধায়কসকলৰ পুঁজি কিয় ব্যৱহাৰ কৰে? মাদ্ৰাছাত বিধায়কসকলৰ পুঁজি ব্যৱহাৰ কৰিব নালাগিছিল। ছোৱালী মাদ্ৰাছাৰ ভিতৰত সোমাই গৈ, আৰে ছোৱালী মাদ্ৰাছাৰ ভিতৰত অভিভাৱক সোমাব নোৱাৰিব বা কোনো এজন মানুহ যাব নোৱাৰিব, এইটো কোনো কথাটো নাই। পৰ্দাৰ ভিতৰত থাকি তেওঁলোকে গৈছে, মিঠাই দিছে, ভাল কথা। তেওঁ যে আজি প্ৰশ্ন কৰিলে, মই তেওঁলোক প্ৰশ্ন হ'ল, তুমি যে আজি প্ৰশ্ন কৰিলে নুৰুল হুদাই পাৰ্টি দিছে, গৌৰৱ গগৈৰ জন্মদিনৰ কথা কৈছে। 2 ফেব্ৰুৱাৰীৰ দিনাখন মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিনৰ মিঠাই পঠিয়াইছিল, সেইটো লৈ পেলাই তুমি কিয় বিতৰ্ক কৰা নাই? ইয়াৰ কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ মিঠাইৰ ওপৰত যদি তুমি বিতৰ্ক কৰা তেনেহ'লে তুমি জেলত গুচি যাবা। যিকোনো মানুহে, অসমৰ যিকোনো মানুহে দোৱা ল'ব পাৰে, এইটো লৈ পেলাই এটা মাদ্ৰাছা লৈ পেলাই মাছলা কোৱাৰ অধিকাৰ তাক কোনে দিলে? ৰাইহানুজ্জামানক। মাছলা ক'বলৈ হ'লে কৰ্মাই ভিত্তি মাদ্ৰাছাত মৌলানা আছে, আলিম আছে, তেওঁলোকে মাছলা ক'ব, হাদিছ ক'ব। ই আলিমসকলৰ ওপৰত আৰু এজন দেখিছোঁ মুফতি আখিয়াৰুল চাহাবক মই কৈছোঁ মিলাদুল নবী আপুনি বন্ধ কৰিব লাগে। ঠিক আছে, গৌৰৱ গগৈৰ জন্মৰ উপহাৰৰ এইটো মিঠাই দিছে, তাৰ কাৰণে আপুনিও লিখিছে, ঠিক আছে। আজি যে শিলচৰত আল্লাহু আকবৰ কৰি নাৰায়ে তকবীৰ বুলি কৈ আজি যে শিলচৰত সমদল উলিয়াই, তাক বন্ধ কৰক। আজি যে আপোনাৰ UPত, বিহাৰত মিলাদুল নবী পাতিছে, বন্ধ কৰক। কিয় নোৱাৰে? সৰু সুৰা কথা লৈ পেলাই আপোনালোকে এইদৰে এটা মাদ্ৰাছা ধ্বংস কৰিব বুলি মই ভবা নাছিলোঁ। আপোনালোকৰ জ্ঞানৰ পৰিসৰ কি? ভৱিষ্যতে মাদ্ৰাছা, মছজিদ, নামঘৰ, গীৰ্জা এইবিলাক লৈ পেলাই যাতে কোনো ৰাজনীতি নহয়, তাৰ কাৰণে মই এইসকলক অনুৰোধ জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ। যিহেতু অসমৰ পৰিস্থিতি স্পৰ্শকাতৰ, মই খং কৰি কোৱা নাই। এই ল'ৰাজন যিজনে নিউজ কৰিছে তাৰ নাম ৰাইহানুজ্জামান, তেওঁক মই অনুৰোধ জনাইছোঁ ভৱিষ্যতলৈ আপুনি এইবিলাক বিষয় লৈ পেলাই, আপুনি ৰাজনীতি কৰে যদি আপুনি যি নিউজ কৰিছে গোটেই অসমে জানিছে, আপুনি ৰাইজৰ দলৰ টিকেট লওক, আপুনি ভৱিষ্যতে ৰাইজৰ দলৰ MLA হৈ যাব ৰূপহীহাট সমষ্টিৰ পৰা। ধন্যবাদ।